য'তপে মিয়া সভা আহি ইয়াত মাটি কিনি বহি পেলাই এতিয়া জোৰ জবৰদস্তিকৈ ল'ৰা ছোৱালীবিলাকৰ বেয়া অত্যাচাৰ ব্যৱহাৰ কৰিবিলাক আমি সহ্য কৰি থাকিব পাৰিম নেকি? মিয়াৰ উৎপাতে নিদ্ৰাহৰণ কৰিছে অসমৰ এখন খিলঞ্জীয়া গাঁৱৰ ৰাইজৰ। আমাৰ এনেকুৱা হৈছে যে আমি নাৰীসকল মানে কোনো কাৰণতে সুৰক্ষাই পোৱা নাই। ঘটনা শুনিলে আপুনিও আচৰিত হ'ব। মিয়াৰ দপদপনি বাঢ়িছে মৰিগাঁৱৰ বৰচলা গাঁৱত। দুজনমান মিয়া যুৱকে প্ৰলোভন দি বিদ্যালয়ৰ পৰা গাড়ীৰে লৈ গৈছিল হিন্দু সম্প্ৰদায়ৰ দুগৰাকী কিশোৰীক। বাটত নিচাযুক্ত কোল্ড ড্ৰিংকছ খুৱাই যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল মিয়া যুৱকে। কেৱল সিমানেই নহয়, গৰু চুৰি, খিলঞ্জীয়া যুৱকক মাৰধৰ কৰি সন্ত্ৰাস চলাই আহিছে মিয়া সম্প্ৰদায়ৰ লোকে। মিয়াৰ বিৰুদ্ধে মাত মাতিব নোৱাৰাৰ বাবেই অঞ্চলটোত বৃদ্ধি পাইছে অত্যাচাৰ। এতিয়া এইবিলাক চব খেদিব লাগে, উঠাব লাগে। এইবিলাক চৰকাৰে কি চাই আছে? এইবিলাক হিমন্ত বিশ্ব শৰ্মা মামাই কি চাই আছে? স্কুলত পঢ়া ছোৱালী দুজনী ফুচুলা লৈ গৈছে, ল'ৰা ছোৱালী এটা স্কুলৰ পৰা ওলাই যাব নোৱাৰে, এনেকুৱা বেয়া ব্যৱহাৰ অত্যাচাৰ পতাই গৈ মানুহ ওলাব নোৱাৰে। মিয়াৰ পৰা গৰু গাই এৰাল দিব নোৱাৰে, চুৰ কৰি নিয়ে পথাৰ পৰা। কেইদিনমান আগতে এজন যুৱকক মাৰধৰ কৰিছে। কেইদিনমান আগতে এজন যুৱকক মাৰধৰ কৰিছে। এনেকৈ যদি চুৰ হৈ থাকে গাঁওখনত, গোটেই মুছলমানে আমাক হেঁচা মাৰি ধৰিলে আহি, চবফালে আগুৰি ধৰিলে। আমি আজি কেইঘৰ মানুহ আছোঁ বৰচলাত, হেঁচ মাৰি আমাক লৈ যাওঁ কৈ আছে। এতিয়া আমি মিয়াপে মাত দিব নোৱাৰোঁ। মাত দিব নোৱাৰাৰ কাৰণে আমাক অত্যাচাৰ কৰি আছে, বেয়া ব্যৱহাৰ কৰি আছে। খেতিপথাৰত চৰকাৰী ভূমি দখল কৰি বৰচলা গাঁৱত জাকে জাকে বহিছে মিয়া। হিন্দু সম্প্ৰদায়ৰ কিশোৰীক নিৰ্যাতন চলোৱাৰ পাছত মিয়া যুৱকৰ পক্ষত থিয় দিছে ভিডিবিৰ দায়িত্বত থকা মিয়া সম্পাদকে। যে আমাৰ ইয়াত দিনে দিনে আমাৰ পথাৰবিলাক ধ্বংস কৰি পেলাই মানুহ বহিছে। কৃষিভূমিত কোনো মানে বাছ বিচাৰ নোহোৱাকৈ মানুহ বহিছে। চৰকাৰী ভূমিত মানুহে বহিছে। আজি যোনটো ল'ৰাই আমি কথাটো গম পাইছোঁ, যোনটো ল'ৰাই কৰিছে বুলি গম পাইছোঁ, সেই ল'ৰাটোৰ পৰিয়ালটো মাত্ৰ 3 বছৰ 4 বছৰমানৰ আগতহে আমাৰ এইখিনিলৈ আহিছিলে। বাপেকজনো এজন মানে মাটিৰ দালালি হয়। তেওঁলোকে মাটি বেচা বিক্ৰী কৰি পেলাই বহুত মানুহক বহাইছে। চৰকাৰী মাটিতো বহুত মানুহক বহাইছে। আৰু তেওঁ ল'ৰাই আজি আমাৰ ছোৱালীক এনেকৈ ধৰণৰ দুৰ্ব্যৱহাৰ কৰিবলৈ মানে পায়। যোৱাকালি ভিডিপি ছেক্ৰেটেৰী এজনে, আমাৰ এই মিয়া সম্প্ৰদায়ৰ ভিডিপি ছেক্ৰেটেৰী এজনে আহি পেলাই কৈছে যে কেছটো আলোচনা কৰিব পাৰি নেকি। এনেধৰণৰ এটা স্পৰ্শকাতৰ বিষয় যিটো সমগ্ৰ দেশে লজ্জা মানে ধিক্কাৰ দি আছে এনেকুৱা ধৰণৰ কামবিলাকত। আকৌ ভিডিপি ছেক্ৰেটেৰীয়ে গাঁও সুৰক্ষাৰ কাম কৰিব লাগে, ওলোটাই আহি বিৰোধকক মানসিকভাৱে প্ৰেছাৰ দি পেলাই কয় যে এইটো বিচাৰ আলোচনা কৰিবলৈ কিবা পাৰি নেকি কথাটো। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক হোৱাটছআপ যোগে জনাইছে কিশোৰীগৰাকীৰ লগতে পৰিয়ালে। মুখ্যমন্ত্ৰীগৰাকীক ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে। আমি গম পাইছোঁ মানে যে তেখেতে আমি কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু দোষীক কৰায়ত্ব কৰিব লাগে আৰু অতি সোনকালে ছোৱালীজনী স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে দুয়োগৰাকীৰে। শেহতীয়া এই ঘটনাটোত যে দুজন মিয়া সম্প্ৰদায়ৰ যুৱকে এগৰাকী খিলঞ্জীয়া 10ম শ্ৰেণীৰ ছাত্ৰীক ফুচুলাই নি নিচাযুক্ত দ্ৰব্য খুৱাই যি বেয়া কাম কৰিব বিচাৰিছিলে, তাৰপিছতো শিক্ষকসকলে অভিযোগ দিয়াৰ পিছতো জিলা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি তাক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এই ক্ষেত্ৰত তেওঁ পুলিচ প্ৰশাসনক সোনকালে ব্যৱস্থা কৰিবৰ কাৰণে গ্ৰহণ কৰে। এই ঘটনাৰ পাছতেই বৰচলা আৰক্ষীক বিদ্যালয় কৰ্তৃপক্ষই অভিযোগ দিছিল যদিও আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় ৰাইজ। আৰক্ষী প্ৰশাসনে যদি বিষয়টো গুৰুত্ব সহকাৰে নলয় তেন্তে খিলঞ্জীয়াৰ ভৱিষ্যত যে বিপদাপন্ন সেয়া নিশ্চিত।